আজি বনাবলৈ লৈছোঁ অলপমান খিচিৰি, য'ত কোনো ধৰণৰ পিঁয়াজ, আদা, নহৰু একো ব্যৱহাৰ নকৰোঁ। কুকাৰত বনাম, সহজভাৱে বনাম। আপোনালোকে হয়তো খায়, কিন্তু মইনো কেনেকৈ বনাওঁ তাকে এবাৰ আপোনালোকক দেখাওঁ বুলি ওলালোঁ। তেনেহ'লে বলক খিচিৰিখিনি বনাওঁ। চাউল লৈছোঁ আধা কাপ আৰু দালি লৈছোঁ 1 কাপ। এইটো মই পঞ্চামৃত দাইল লৈছোঁ, য'ত 5টা দাল মিক্স হৈ থাকে। এতিয়া এই দুইখিনি মই এটা চচপেনত তিয়াই ৰাখিম 15-20 মিনিটমানৰ কাৰণে। আনফালে মই কেইটামান চয়াবিন তিয়াই ল'লোঁ আৰু আলু, স্কোৱাছ, জিকা, লেচেৰীমাহ এই গোটেইখিনি টুকুৰা কৰি ডাঙৰ ডাঙৰকৈ অলপমান কাটি লৈছোঁ। মই চয়াবিনখিনি পানীৰ পৰা উঠাই ল'লোঁ, চাউল দাইলখিনিও পানীৰ পৰা উঠাই ল'লোঁ। কুকাৰটো মই গেছত বহাই দিলোঁ। ইয়াতে মই অলপমান ঘি গৰম হ'বলৈ দিছিলোঁ। ঘিখিনি গৰম হোৱাৰ পাছত 1 টেবুলস্পুনমান পাঁচফোৰণ দি দিছোঁ, 2টা তেজপাত আৰু লগত চয়াবিনখিনি দিব লাগিব। চয়াবিনখিনি এবাৰ লৰাই লৈ এতিয়া ইয়াতে কাটি ৰখা চব্জিখিনি দি দিম। চব্জিখিনি দি অলপমান মিক্স কৰি দিলোঁ। এতিয়া ইয়াতে অলপমান হালধি আৰু নিমখ দিব লাগিব। এইখিনিত ভালদৰে মিক্স কৰি হাই ফ্লেমত 2-3 মিনিটমানৰ কাৰণে এইখিনি ভাজিম। এইখিনি সিদ্ধ কৰিব নালাগে, অলপমান ক্ৰিস্পি কৰি ভাজিলেই হ'ব, কাৰণ চিটি দিলেতো এইখিনি সিদ্ধ হ'বই। এনেকৈ ভালদৰে মিক্স কৰি ঢাকনখন লগাই দিলোঁ। ওপৰতে ৰাখিলেই হ'ল আৰু এবাৰ মিক্স কৰি তাৰ পাছতহে একেবাৰে ঢাকনখন মাৰিম। এইখিনি আকৌ এবাৰ ভালদৰে লৰাই দিম। আৰু 1 মিনিটমান ভালকৈ ভাজি ইয়াতে মই এই চাউল দাইলখিনি দি দিলোঁ। এতিয়া এইখিনিও 1 মিনিটমান সময় এই চব্জিখিনিৰ লগত ভাজিব লাগিব। তাৰ পাছত ইয়াতে পানী দিম। এইখিনি ভালদৰে ভাজি ল'লোঁ। 1-1.5 মিনিটমান সময় মই ভাজিলোঁ এইখিনি। এতিয়া ইয়াতে মই পানী দি দিম। ইয়াতে মই চাউল আধা কাপ লৈছিলোঁ আৰু দাইল 1 কাপ লৈছিলোঁ। ইয়াত মই পানী দিলোঁ 4 কাপ। এতিয়া ইয়াতে মই সোৱাদ অনুসাৰে নিমখ দিম। নিমখকণ দি এইখিনি মিক্স কৰি এতিয়া মই ঢাকনখন লগাই দিম। 6টা চিটি দিলোঁ। এতিয়া বলক খিচিৰিখিনি এবাৰ খুলি চাওঁ। এয়া চাওক খিচিৰিখিনি। এতিয়া মই গেছ ষ্টভটো লগাই অলপমান গাঢ়া হৈছে ন খিচিৰিখিনি, সেইকাৰণে ইয়াতে অলপমান পানী দি অলপমান উতলিবলৈ দিম। প্ৰায় আধা কাপমান পানী দি এইখিনি উতলাম। এয়া উতলি আছে, আধা কাপ পানী দিলোঁ আৰু দি এইখিনি উতলাই আছোঁ। এইখিনি হৈছে আৰু এতিয়া শেষত মই ইয়াতে অলপমান ঘি দি দিম। এইখিনি দেখিছেনে? 1.5 চামুচ ঘি দি দিছোঁ।
ঘি দিয়াৰ পাছত এইখিনি আৰু বেছি উতলাব নালাগে এনেদৰে মিক্স কৰি এইখিনি ঢাকনখন এনেকৈ ওপৰতে ৰাখি গেছটো বন্ধ কৰি দিলোঁ এই খিচিৰিখিনিত মই জ্বলা দিবলৈ একেবাৰে পাহৰি গৈছিলোঁ সেইকাৰণে শেষতে অলপমান লাল মিৰ্চ পাউডাৰ দি এইখিনি ভালদৰে লৰাই আকৌ ঢাকনখন লগাই 5 মিনিটমানৰ কাৰণে ৰাখি দিম তাৰ পাছত এইখিনি গৰমে গৰমে খাব আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে এটা লাইক কৰি দিব আজিলৈ বাই